কালি আপুনি সেই হেল্ল' গাইজ, মই এজন ডেণ্টিষ্ট হয়। তাৰ কাৰণে মই এটা কথা কৈছোঁ কি যে এইটো চবেই জানে যে ৰাতিপুৱা দিনত দুবাৰকৈ ব্ৰাছ কৰিব লাগে। আৰু প্লাছ যেতিয়া আপুনি আপোনাৰ দাঁতত কিবা সোমাই থকা বা লাগি থকা যেন লাগে, সেনেকুৱা লাগি থাকিলে আপোনাৰ পিছত প্ৰব্লেম হ'ব পাৰে। কি হয় সেইবিলাক যাই কেনে এইবিলাক আমাৰ ভাষাত কেলকুলাছ বুলি কয়, তাৰপিছত টাৰ্টাৰ বুলিও কয়, মানে পাথৰ টাইপ হৈ যায় অলপমান, যোনবিলাকৰ কাৰণে দাঁতবিলাক লৰে, ডেব্ৰিজৰ পৰা আৰম্ভ হৈ কেনে টাৰ্টাৰ লেপ ফৰ্ম কৰে। চ' সেইটো কাৰণে একমাহ কি 6 মাহৰ মূৰে আপোনালোকে দাঁত চেকআপ কৰিব লাগে। আৰু ডেইলি দুবাৰকৈ ব্ৰাছ কৰিব লাগে। বাছ সেইটোৱে কথা ক'ব আছিল মোৰ। আৰু কথা পিছত পাতিম ডেণ্টেলৰ বিষয়ে। কিবা যদি কুৱেশ্যন আছে আপোনালোকে সুধিব পাৰে, মই ক'ম। কোনটো চেঞ্চৰাইন টুথপেষ্টটো ইউজ নকৰিব। চেঞ্চৰাইন টুথপেষ্টটো দাঁত ক্ষয় পেলায়, সেইটো ইমান ভাল নহয়। তাত ভেণ্টেজ আছে, থাৰ্মোচিল আছে, চেঞ্চডেণ্ট KF আছে, আৰু মাউথৱাছ ইউজ কৰিব পাৰে, যেনেকৈ ক্ল'হেক্স, ADS। আৰু চাৰ্জাৰীৰ পিছত কিবা যদি আপোনাৰ দাঁত খোৰোৱাৰ পিছত আপোনালোকে ইউজ কৰিব পাৰে ধৰক ক্ল'হেক্স হিল। এইটো এটা মাউথৱাছ আহে, এইটো বহুত হেল্প কৰে এইটো হিল হোৱাত। তাৰপিছত মাউথৱাছটো কৰি থাকিলে মানে জাৰ্মছবিলাক চান্স নাপায় মুখত জমা হোৱাৰ কাৰণে, সেইটোৱে। চ' লগ পাম আৰু, চি ইউ, বাই বাই।